ওকে অল সেট মই সেট মোৰ বেগ সেট এভৰিথিং সেট মুখখন সেট মানে চব আৰু তো ঘৰ যাব ওলাইছোঁ প্ৰায় 1.5 মাহ পিছত মনটো ফূৰ্তি লাগি আছে পূৰা তো ইণ্টাৰভিউ দি দিওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰতো ভালেই সদায় নিশ্চয়কৈ জুই আৰু আজি ডাবল ট্ৰিপল মানে কি ক'ম আৰু খুব বেছি জুই ভাল লাগি আছে মনটো এক্সাইটেড বাজিলে এতিয়া প্ৰায় 3টাই বাজিব মই ভাবিছিলোঁ 2টাত ওলাম 2টাত যাম মানে কিন্তু জানাইতো ছোৱালী মানুহ অলৱেজ লেট আৰু মই অলপ চোৱা জানো টিকট লেট তেনেকুৱা আচলতে 2টা বজাত যদি যাম বুলি ভাবি থাকোঁ তেতিয়াহ'লে 1 ঘণ্টামান আগৰ পৰা ওলাব লাগে নে বা আধা ঘণ্টামান আগৰ পৰা মই 2টাত যাম মানে 2টা বজাৰ পৰা ওলাব ষ্টাৰ্ট কৰোঁ সেইকাৰণে লেট হৈ যায় বাৰু ইমান নথক বকিছে ছোৱালীজনীয়ে অ'কে তো এতিয়া মোৰ ডাঙৰ গধুৰ বেগখন লৈ টুকুৰকৈ খোজকাঢ়ি যাব লাগিব তাৰপিছত বাছত উঠিব লাগিব বাছ পালেতো খুব বেছি ভাল নাইবা মেজিকৰ পৰা শালমাৰালৈ যাব লাগিব শালমাৰাৰ পৰা তাৰপিছত একদম পশ্চিমৰ ফালে অসমৰ একদম পশ্চিম সীমান্ত তো 1.5 মাহ পিছত আপোনালোকক মোৰ ঘৰত লৈ যাই আছোঁ ঠিক আছে এদিনে চব অ'কে চাই থাকিব ব্লগটো একদম শেষলৈকে আৰু লাইক শ্বেয়াৰ কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব চব কৰিব ঠিক আছে অ'কে হৈ গ'ল মোৰ ৰুমটো ভালকৈ থাকিবি দে খুব বেছি নহয় 2-3 দিন আৰু নাজানো দেই কিমান দিন থাকোঁ বহুত দিন থাকিব পাৰোঁ ইলেকশ্যনলৈকে থাকিব পাৰোঁ ঘৰত গৈহে গম পাম আজি কেনেকুৱা ৰ'দ দিছে পুৰা একদম টিকা ভাতা ৰ'দ দিছে ইয়াতে প্ৰায় 14খনমান গাড়ী ইয়াতে কিবা হৈ আছে কিবা হৈ আছে মুঠতে পাৰ্টি বিয়াই নে কি অন্নপ্ৰসন্ন নাজানো এই চা ৰ'দ দিছে নহয় একদম বেয়াকৈ ফাটিছে আৰু এই ৰ'দটো বহুত ক্ষতিকাৰক অ'কে আহি পালোঁ এতিয়া আছোঁ বাঙালীপাৰা ইমান স্পীডত বাছখন আহিছে 3:30ত উঠিছিলোঁ নেকি 4:40ত আহি পালোঁ মানে 1 ঘণ্টা 10 মিনিটমান লাগিলে ইমান স্পীডত আহি পাইছে প্ৰথমতো পূৰা ভিৰ আছিলে বহিবলৈ জেগাও নাই তাৰপিছত কৰি পেলাই জেগা পালোঁ বহিব ইমান ভিৰ মানে ভিৰ কাৰণে চবে ঘৰত আহি আছে যে সেইখিনি বাঙালীপাৰা হয় মই জেনেৰেলি নয়াহাটত নামোঁ কিন্তু আজি বাঙালীপাৰাত নামিলোঁ এতিয়া ঘৰৰ পৰা ল'ব আহিব কিন্তু ইমান সোনকালে আহি পালোঁ ন ঘৰৰ পৰা ভবাই নাই ইমান পটককৈ আহি পাম বুলি তো টিকটমান ৰখি দিব লগা হৈছে আহি পাবই আৰু তাৰপিছত ইয়াৰ পৰা ঘৰ যাব হ'লে মোৰ লাগিব আধা ঘণ্টা কিন্তু কি আৰু কৰিম ইয়াত থাকি থিয় হৈ থাকি ন মানে এইবাৰ বহি থাকি টাইমলেছ দি দিওঁ পিচিককৈ গাড়ীবিলাক যাই থাকিব মজা লাগিব চাই আৰু এটা কথা জানেনে যোনে নাপাতে তেওঁৰ নিচিনা হাৰামী মানুহ দুনিয়াত নাই জানেনে আৰু এটা জুমনি মানে ঘৰত এতিয়াও গম নাপায় মই যে আহিছোঁ ঘৰত মানে মায়ে গম নাপায় মই যে আহি আছোঁ ফোন কৰিছিলোঁ দুবাৰমান জনোৱা নাই ভাবিছে ছাৰপ্ৰাইজ দিম মাক
কিন্তু ছাৰপ্ৰাইজটো গোবৰ হ'ব যেন লাগি আছে, কাৰণ এনেকৈ নকয়, ঘৰ গৈ কেতিয়াও পোৱা নাই আৰু ভাত চাত বনোৱা নাই চাগে। মই দুপৰীয়া ৰাতিপুৱা টিকুটমান ভাত আছিলে, সেইটোৱে খাইছিলোঁ, নতুনকৈ বনোৱা নাই। তো কাঠৰ দলংখন বহুত দিনৰ পৰা ভাঙা চিঙা টুটা ফুটা হৈ আছে। তো এইখন কাষতে বনাই আছে পকী দলং। এইখন মানে অৱস্থা খুব ভয়ংকৰ এতিয়া, ঠিক আছে। এতিয়াও কিছুমান জেগাত এনেকুৱা ভয়ংকৰ অৱস্থা মানে হৈ কাঠৰ দলং, বাঁহৰ দলং তেনেকুৱা আৰু। ভাল লাগিছে। আপোনাৰ গাঁও আগে আৰে এইটোৱে সেইটো ৰাস্তা, এইখনে সেইখন পাহাৰ, তাৰপিছত এইখনে সেইখন বিল। যোনখন চাইছে মই ডাঙৰ হ'লোঁ আৰু। সেটটো তলা মৰা আছে নে নাই বা? অ' মা, 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 অ' মা। ঐ পুচকু, ইমান বগা ফুটফুটীয়া অ'। গাঁৱৰ পৰিৱেশ, ঘৰৰ পৰিৱেশ কচম, ইমান মানে কি ক'ম, বুজাব নোৱাৰোঁ। মোৰ ঘৰত মায়ে চাকি দি আছে, সন্ধিয়াৰ চাকি। মই ঘৰত নহা দুটা কাৰণ। এটা হৈছে টিকলু দুষ্টটোৱে দুধু খাই আছে, দুধু খাই আছে। এই ইমান মৰম লগা এইটো ল'ৰা হয় দেই, 20 দিনমান হ'ল নেকি। তাৰপিছত আৰু দুটা পণ্ডিত, সেই ডাঙৰ দুটা বহি আছে, এনেই শুই আছে। তো ঘৰত নহা দুটা কাৰণ, এটা হৈছে সময় মিলাব পৰা নাছিলোঁ, দাদাবোৰো তেনেকৈ নিমিলে, অকল দেওবাৰটো পোৱা যায়। তাৰপিছত ইফালে ক্লাছ, এক্সাম, আৰু কোন মানুহ এগৰাকী সৰুৰে পৰা লগ পোৱা, মৰমৰ, বিশ্বাসী, আৰু কেনেকৈ বুজাম, আপোন বুলি কৈছোঁ ন, তেনেকৈ বুজি লওক। আমাৰ মাজত নাই এতিয়া, প্ৰায় 1.5 মাহমান হ'ল। যেতিয়া গম পাইছিলোঁ ন তেওঁ নাই বুলি, কি ক'ম আৰু, তেজৰ সম্পৰ্ক নাই তেওঁৰ লগত আমাৰ, কিন্তু বহুত বেছি মানে কিবা যেন নাই, কিবা যেন খালী তেনেকুৱা ধৰণৰ অনুভৱ এটা। এতিয়া অলপমান মানে সেই অনুভৱটো নোহোৱা হৈছে, কিন্তু সেইখিনি সময়ত খুব বেছি আছিলে, যাৰ কাৰণে ঘৰ আহিব মন যোৱা নাছিল, একেবাৰে মন যোৱা নাছিল। মানে কিবা যেন নাই, ঘৰ গ'লে কি কৰিম, কাৰ লগত কথা পাতিম, তেনেকুৱা ধৰণৰ ভাৱ আহি গৈছিল। কাৰণ যেতিয়া ঘৰত আহোঁ সদায় যাওঁ তেওঁৰ ওচৰলৈ, কেতিয়াবা চব্জি বনাই, কেতিয়াবা মিঠা কিবা বস্তু বনাই, সদায় মিঠি আহিছ ঘৰ, খাহি থাকিব, তেনেকুৱা কথা পাতে, হাঁহি মুখে আছিল তেওঁ। খুৰী, এই ঘৰটো যে তাৰে খুৰী, লকডাউনৰ সময়ত ভ্লগ বনাওঁতে ভাইটি আৰু ভণ্টিক সদায় দেখিছিল ন। তাহাঁতৰ মা বেমাৰ হৈ ঢুকাল, বয়স হোৱা নাছিলে, য়াং আছিলে, ঢুকোৱাৰ বয়স হোৱা নাছিলে। তো কি কৰিম আৰু, মানুহৰ কপাল ন, হৈ যায় কেতিয়াবা। তো আজি আৰু সময়টো নাই যাবলৈ, কালি মানত যাম। খুৰী তুমি য'তেই আছা ভালেই থাকা, আৰু ইমান সোনকালে গুচি যাব নালাগিছিল। অ'কে, আজি ছেকেণ্ড ডে, দ্বিতীয় দিন, আবেলি নহয়, আচলতে গধূলি হয়। এইটো ৰঙা সূৰ্য পাবা, চুচুবাৰী যাব ওলাইছে। যোৱাকালি ভ্লগটো কমপ্লিট মানে ফিনিচিং দিয়াই নহ'ল, আজি ফিনিচিং দি দিওঁ, আৰু কাইলৈ ভ্লগটো চাবলৈ পাব, মানে আপোনালোকে এতিয়া চাই আছে। যোৱাকালি মাৰ ৰিয়েকশ্যন কেনেকুৱা আছিল সেইটো কোৱাই নহ'ল, যাৰ কাৰণে ভ্লগটো মই ফিনিচিং যোৱাকালি দিয়া নাছিলোঁ, আজি দি আছোঁ। 4-5 দিন আগত ঘৰ আহিম বুলি কৈছিলোঁ। তো দেউতাই পূৰা মাছ মাংস যোগাৰ কৰি থৈছিল, কিন্তু কিবা কাম ওলোৱাত সেইদিনা আহিব পৰা নাছিলোঁ। এইটো চাগে মঙলবাৰৰ কথা। সেইকাৰণে যোৱাকালি যে আহিলোঁ, মই ঘৰত জনোৱাই নাছিলোঁ, পটককৈ আহি গ'লোঁ, মানে ছাডেন আহি গ'লোঁ। মা দেউতাই গম পাইছে, মা বুলি যে মাতি আছিলোঁ। তাৰপিছত মায়ে ভাবিছে সপোন দেখি আছোঁ নেকি, এনেই কাণত বাজি আছে নেকি। তাৰপিছত যেতিয়া সন্মুখত চাইছোঁ বোলে, এইজনী ক'ৰ পৰা ওলাল।
ফূৰ্তি পাইছে জানো, কিন্তু সেইখিনি এক্সপ্ৰেছ কৰিব নোৱাৰে না। আৰু কেমেৰাত ল'লে হয়তো বেছি ভাল লাগিলেহেঁতেন, কিন্তু আপোনালোকক কৈছোঁ ন মা দেউতাক এতিয়াই মই নেদেখাম, পিছত দেখাম। তাত গৈছিলোঁ খুৰীহঁতৰ তাত, খালী খালী ঘৰখন পূৰা। এনেকুৱা লাগে খুৰী আহি মাতিব নেকি, খবৰ সুধিব নেকি, কাণত পূৰা বাজি থাকে তেওঁ মাতটো, হাঁহিটো। জন্ম মৃত্যু বিবাহ কয় নহয়, এই তিনিটা চব নেদেখাজনৰ ওচৰত। সেইকাৰণে তো হোলীৰ শুভেচ্ছা। যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ঠিক আছে। ইনষ্টাগ্ৰামত মই আপডেট দিওঁ, কেতিয়া ভ্লগ দিম কেতিয়া নিদিম, অলপ চলপ আৰু। কিন্তু আপোনালোকে তাতে বেছিকৈ এড হৈ যাওক ইনষ্টাগ্ৰামত, তেতিয়াহে মই আপডেটবোৰ দিলে আপোনালোকে পাব। তাই ফেমিলিটো ডাঙৰ কৰি দিয়ক সোনকালে সোনকালে, ঠিক আছে। তো একদম শেষত সকলোৱে ভাল লগতে মোৰো টাটা বাই বাই বুম বুম।